নতুন পরিকল্পনা বহু কিছু লোৱা হৈছে কি কি আজি আমি কোকৰাঝাৰ বিবি ইঞ্জিনিয়াৰিং কলেজৰ যিটো ত্ৰিছকৰী গাৰ্লছ হোষ্টেল 100 কেপাচিটিৰ এইটো আমি ফাউণ্ডেশ্যন কৰিছোঁ আৰু এইটো পইচাটো হ'ল NEC বহুত আগতে চেংচন হৈছিল কিন্তু সেইটো সময়মতে ফাউণ্ডেশ্যন কৰিব পৰা নাই জানক দেৰিকৈ হ'লেও মই আজি ফাউণ্ডেশ্যন কৰিব পাৰিছোঁ আৰু খুব ভাল লাগিছে আৰু এনেকুৱা আমাৰ BTC অঞ্চলত বহুত প্ৰজেক্ট আছে যেনেকৈ আমি নতুনকৈ আমি যোৱাকালি এপ্ৰুভেল দিছে যেনিবা মিনি ছেক্ৰেটাৰিয়েটৰ কাৰণে 150 crore ওদালগুৰি আৰু ইয়াৰ পিছত আমি ডক্টৰ ভূপেন হাজৰিকাৰ মেমৰিয়েল যিটো হল ইয়াৰ কাৰণে আমি 30 crore কোকৰাঝাৰ আৰু এই চিৰাঙত আমি জহলাও প্ৰেমসিং ব্ৰহ্মৰ নামত 30 crore মেমৰিয়েল হল আৰু ইয়াৰ পিছত আমাৰ আছে এনেকুৱা এই যে চিলাৰাই দিৱসৰ আমি সেইটো ফাউণ্ডেশ্যন দিম 14 কোটি কোকৰাঝাৰ এইটো চিলাৰাই মেমৰিয়েল পাৰ্ক হ'ব বা অডিটৰিয়াম যিকোনো হওক মুঠতে 14 কোটি ধৰিছে আৰু এনেকুৱা আমাৰ বহুত প্ৰজেক্ট আছে নতুন নতুন আৰু আমি পৰিকল্পনা কৰিছোঁ সংকোচ খেৰাইৰ কাৰণে 100 crore এইটো অলৰেডি আমি প্ৰপ'জাল দিছোঁ আৰু সেই পৰ্বতজোৰা টিপকায়ত 30 কোটি গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত এটা ভাল অডিটৰিয়াম হ'ল সেইটো ধৰা হৈছে নতুনকৈ প্ৰপ'জাল আমাৰ যাব সংকোচ খেৰাইৰ নামত 100 crore আৰু ব্ৰহ্ম ধৰ্মৰ মেমৰিয়েল এনেকুৱা ব্ৰহ্ম ধৰ্মৰ কাৰণে 100 crore এনেকুৱা আমাৰ প্ৰপ'জাল আছে এইটো অতি সোনকালে আমি এই প্ৰপ'জালটো দিম আৰু এইটো হৈ যাব ভাল থাকিলে হৈ যাব এইটো মোৰ 100 17 তাৰিখত প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আহি আছে আৰু এই 17 তাৰিখত তাতে গুৱাহাটীত আমাৰ 10,000 বাগৰুম্বা নৃত্য কি কয় এইটো ডান্স পাৰফৰ্মেঞ্চ কৰিব এইটো খুব ভাল খবৰ আমাৰ কাৰণে হয় অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো কালচাৰ এইটো আপগ্ৰেড কৰাৰ যিটো চেষ্টা এইটো ৱৰ্ল্ডত দেখাবৰ কাৰণে যিটো চেষ্টা আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া সেইটো খুব ভাল ইনিচিয়েটিভ নিশ্চয় বড়ো হোৱাৰ পিছত হয়তো গাৰো হয়তো ৰাভা বা হয়তো ৰাজবংশী এনেকুৱা হয়তো পৰ্যায়ক্ৰমে যাব যেনিবা আগত বিহু দেখাইছে ইয়াৰ পিছত আদিবাসীসকলক দেখাইছে এইবাৰ বড়োসকলক দেখাইছে নেক্সটত হয়তো কোচ ৰাজবংশী বা ৰাভা বা গাৰো বা বিভিন্ন জাতি বা গোৰ্খা এনেকুৱা সকলো জাতি জনগোষ্ঠীৰ কাৰণে চিএম ডাঙৰীয়াই ভাল চিন্তা কৰিছে এই কালচাৰৰ ক্ষেত্ৰত বা কালচাৰটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এইটো ভাল ইনিচিয়েটিভ 2026 নিৰ্বাচনটো অতি সোনকালে এপ্ৰিল মাহৰ বিহুৰ আগত হ'ব বুলি আমি শুনা পাইছোঁ তো ইয়াৰ প্ৰিপাৰেশ্যনটো আমাৰ ফুল ফ্লেজেড হৈ আছে আৰু আমি BPF হিচাপে বা AGP হিচাপে বা BJP হিচাপে বা যিমান NDA পাৰ্টনাৰ আছে কোন দলে কিমান চিট ল'ব সেইটো আজিলৈকে আমাৰ মাজত ফাইনেল হোৱা নাই মুঠতে আমি বেছি খুজিম যেনিবা 100টা খোজাত হয়তো 50টাও হ'ব পাৰে বা 80টাও হ'ব পাৰে এনেকুৱা মুঠতে খোজাত কম হ'ব নালাগে বেছিকৈ আমি খুজিম নিশ্চয় এৰা ধৰা হ'ব ইয়াৰ ভিতৰত মুঠতে NDA UPPL ষ্টেট বা দিল্লীত আজিলৈকেও NDA হিচাপে আছে অকল BTCত নাই এইবাৰো এছেম্বলি ইলেকশ্যনত যদি BJPয়ে দিল্লী বা ষ্টেটত যিহেতু আজিৰ দিনলৈকে NDA হিচাপে আছে ইয়াৰ যদি লয় আমাৰ ক'ব লগা একো নাই কিন্তু BTCত ভাগ নাই মই UPPLৰ লগত নাথাকিম বুলি কৈছে না BTC ক্ষেত্ৰত কোনো UPPLৰ লগত
মিলা মিছা কৰাৰ কোনো প্ৰশ্ন অহা নাই বিটিচি ক্ষেত্ৰত কিন্তু সেইফালে এছেম্বলিত বা এমপিত যদি বিজেপিয়ে যেহেতু বিজেপিয়ে লিডিং লয় NDA হিচাপে ইহঁতে যদি কিবা কিবি বুজাবুজি কৰে সেইটো আমাৰ ক'ব লগা একো নাই কিন্তু আমাৰ লগত বুজাবুজি নহ'ব UPPL सीधा बता इंडिया से ज्यादा खेलेंगे हम लोग नहीं बीटीआर का टोटल सीट 15 है क्या उसमें बीटीआर बीटीसी में 15 सीट है ऑल आसाम हमारा एनडीए हिसाब में 126 है 126 में बीपीएफ कितना खेलेगा बीजेपी कितना खेलेगा और एजीपी कितना खेलेगा वो हम लोग बात कर रहे हैं बस वो 15 का बात नहीं है 126 सीट में बीजेपी कितना खेलेगा एजीपी कितना खेलेगा बीपीएफ कितना खेलेगा वो फाइनल होने वाला है सबको एनडीए हिसाबै আমি আজি পৰাই কৰি আছে এইটো খবৰ লগাই নাই মাহৰ খালি 3 মাহ 4 মাহৰ বাকি আছে এইটো সরকার অলরেডি কন্টিনিউ एनडीए मतलब सर 15 में 15 सीट खेलेंगे बीटीआर ओम वक्रतुंडं महाकाय सूर्यकोटि समप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ओम गणगणेशाय ओम नमो भगवते वासुदेवाय मैं कल के लिए लिखी थी ओम मंगलम भगवान विष्णु पकड़े ओम मंगलम भगवान विष्णु मंगल पुण्यकाक्षम मंगल ताली दे दीजिए ओम मंगलम भगवान विष्णु मंगल पुण्यकाक्षम मंगलाय तनु हरि इनका नारियल कौन सा था ये वाला लिखिए बड़ा वाला और एक हरी जोश एक ही बार में तोड़ना एक ही बार में चलिए बताओ हाँ हाँ केला उधर के खींच दीजिए कोई फोटो पवित्र पवित्र वा सर्वस काम गत पिबास्मति पुण्यकाक्ष पुनात् ओम भूर्भुवः स्वहं वासुदेवताभ्यो नमः ओम दुग्धस्नानं समर्पयामि ओम विश्वकर्माभ्यो नमः दुग्धस्नानं समर्पयामि ओम दुग्धस्नानं समर्पयामि ओम दुग्धस्नानं समर्पयामि हे एक गंगा जल दीजिए सब डाल दीजिएगा रखना नहीं दूसरा कोई डालना है ঠান্ডাত কিবা হৈ গৈছে একদম जोर से फेंक दीजिए सब फेंक भगवते वासुदेवाय ओम नमो भगवते वासुदेवाय हे करुणा सिंधु दीनबंधु जगतपते गोपेश गोपिका कांत राधा कांते नमस्तुते ओम नमो ब्रह्मणाय गौ ब्रह्मणाय जगहिताय कृष्णाय गोविंदाय नमः ओम ऐं ह्रीं श्रीं लक्ष्मी नारायणाय नमः ओम भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ले सर ओम मंगलम भगवान विष्णु मंगलम पुण्यकाक्ष मंगलाय तनो हरे ओम सर्वं मंगलम मंगलम गौरी नारायणी नमः आ जाइए ओम मंगलम भगवान के हाथ में ओम मंगलम भगवान विष्णु मंगलम पुण्यकाक्ष मंगलाय तनो हरे
ओम सर्वमंगलम मांगल्ये शिवे सर्वासाधिके शरण्य त्र्यंबके गौरी नारायणी नमस्तुते ओम मंगलम भगवान विष्णु मंगलम गणजा मंगलम पुण्यकाक्ष मंगलाय तनोहरे ओम सर्वमंगलम मांगल्ये शिवे सर्वासाधिके शरण्य त्र्यंबके गौरी नारायणी नमस्तुते ओम मंगलम भगवान विष्णु मंगलम गरुणम गजा मंगलम पुंडरीकाक्ष मंगलाय तनोहरे आइए ओम मंगलम भगवान विष्णु मंगल पुण्यकाक्ष मंगलाय तनोहरे ओम सर्वमंगलम मांगल्ये शिवे सर्वासाधिके गौरी नारायणी नमस्तुते ये अपने हाथों से फल दे दीजिए इसका नंबर रखो कोई बात नहीं हाँ उसमें डाल दीजिए ओम विश्वकर्माय भ्यन्मन् नैवेद्यं प्रसादं समर्पयामि যিটো থ্ৰী-ষ্টৰীত গাৰ্লছ হোষ্টেল ইয়াত ফাউণ্ডেশ্যন কৰাৰ এই অনুষ্ঠানত উপস্থিত আমাৰ MCLA আমাৰ যুৱৰাজ ডাঙৰীয়া আৰু লগতে আমাৰ MCLA আমাৰ নিজামুল ডাঙৰীয়া আৰু কলেজৰ আমাৰ ইঞ্জিনিয়াৰিং কলেজৰ প্ৰিন্সিপাল ডাঙৰীয়া আৰু চিফ ইঞ্জিনিয়াৰ ডাঙৰীয়া বৰ্তমান টোটেল কাউন্সিলৰ PWD আৰু আমাৰ উপস্থিত আমাৰ অফিচাৰসকল আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ আহি উপস্থিত হোৱা আমাৰ অফিচাৰসকল আৰু এই DB ইঞ্জিনিয়াৰিং কলেজৰ ষ্টাফসকল আৰু আমি সম্বৰ্ধনা আমি কনষ্ট্ৰাকশ্যনত আমাৰ এই অনুষ্ঠানটি আধাৰশিলা স্থাপন কৰিলে আমাৰ BTCৰ চিফ ছাৰ বনৰগাঁও কনষ্টিটুৱেঞ্চি শ্ৰীযুত জুবিৰাজ বসুমতাৰী হক ছাৰ ভাইচ প্ৰেচিডেণ্ট ইউথ BPF মিষ্টাৰ প্ৰহ্লাদ ব্ৰহ্ম লগতে আমাৰ ইয়াত উপস্থিত হৈছে ফালৰ পৰা সম্ভাষণ জনাইছোঁ আমি আজি অনুষ্ঠানত উপস্থিত হোৱা অতিথিসকলক আমি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ তো সেইখিনি কথা মুঠতে আমি খুব স্পিডলি কাম কৰিব বিচাৰিছে যদি আপোনালোকৰো সহায় সহযোগিতা লাগিব চবৰে সহায় সহযোগিতা লাগিব আৰু আমি যে চৰকাৰ বনাব পাৰিছে চব জাতি জনগোষ্ঠীৰে সহায় আছে আৰু পাহৰিছোঁ মই এই যে আমাৰ চেলাৰাই দিৱস অহা ফেব্ৰুৱাৰী 1 তাৰিখত না চেলাৰী দিৱসটো 24 ইয়াত আমাৰ কোকৰাঝাৰতে আমি ৰাজহুৱা চেণ্ট্ৰেলি আমি অবজাৰ্ভ কৰিম আৰু ইয়াৰ কাৰণে 14 কোটি ধাৰ্য কৰা হৈছে পইচা চেলাৰাই মেমৰিয়েল পাৰ্ক হৈ না কি কয় মুঠতে চেলাৰাইৰ কাৰণে অকল বাকী থাকিল এতিয়া জুবিন গাৰ্গ ডাঙৰীয়া এইটো কনচেপ্টটো এতিয়াও অহা নাই সেইকাৰণে আমি ধৰিব পৰা নাই যেনক কৰিম আমি জুবিন গাৰ্গৰ মেমৰিয়েল পাৰ্কৰ কিবাটো তো এনেকুৱা আছে কাম কৰিলে পইচা আহি থাকিব চিন্তা নাই কাম কৰাৰ ওপৰত পইচাৰ অভাৱ নাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পইচাৰ অভাৱ নাই আপুনি কাম কৰক পইচা আহি যাব তো সেইখিনি কথা তো সকলোকে ধন্যবাদ দিছোঁ আজি আমাৰ এই BB ইঞ্জিনিয়াৰিং কলেজ যিটো থ্ৰী-ষ্টৰীত আমাৰ গাৰ্লছ হোষ্টেল ফাউণ্ডেশ্যনৰ দিনত এই সভাত উপস্থিত হোৱাৰ কাৰণে তো সকলোকে ধন্যবাদ দি মই ইয়াতে সামৰিছোঁ থেংক ইউ গাৰ্লছ হোষ্টেল সেইটো ফাউণ্ডেশ্যন কৰিব লাগিছিল কিন্তু আমি সময়মতে পৰা নাই তথাপিও দেৰিকৈ হ'লেও আমি আজি কৰিব পাৰিছোঁ আৰু ইঞ্জিনিয়াৰিং কলেজৰ যিটো ষ্টেটাছ সেইটো
আগবঢ়াই লৈ যাব কাৰণে মানে ডিপাৰ্টমেণ্টেল বহুত লেবছ আছে, কিছুমান এডমিনিষ্ট্ৰেটিভ লেভেলৰ হওক বা যিকোনো অৰ্থাৎ ইঞ্জিনিয়াৰিং কলেজটো ফুল ফ্লেজেড কিছুমান আৰু ডিপাৰ্টমেণ্ট প্ৰয়োজন আছে, সেইখিনি মই চেষ্টা কৰিম। আৰু মই ইতিমধ্যে আলোচনাও কৰিছোঁ হায়াৰ লেভেলত। নিশ্চয় অতি সোনকালে এই 2026 ভিতৰত মই কিবা এটা ভাল খবৰ আনিব পাৰিম বুলি মই এটা বিশ্বাস আছে। BB ইঞ্জিনিয়াৰিং কলেজৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি ডিপাৰ্টমেণ্ট যিখিনি লাগে 100% নোৱাৰিলেও মুঠতে মই কিবা এটা পাৰিম বুলি মই এটা বিশ্বাস আছে। আৰু ঠিক তেনেকুৱা বৰ্ধমান ইউনিভাৰ্চিটি আৰু কোকৰাঝাৰ ইউনিভাৰ্চিটি ইয়াৰ উপৰিও মই আলোচনা কৰিছোঁ। যিখিনি ডিপাৰ্টমেণ্ট আৰু চলাবৰ কাৰণে গেপ হৈ আছে, ষ্টাফৰ পৰা আৰম্ভ কৰি বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি সেইখিনি মই চেষ্টা কৰিছোঁ। মুঠতে এই 2026 ভিতৰত কিবা এটা আপগ্ৰেড কৰিব পাৰিব সেইখিনি কথা। তো আৰু আমাৰ বহুত প্ৰজেক্ট আছে এই 2026 আমি বহুত প্ৰজেক্ট হৈছে, যেনেবা আপোনালোকে জানে জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো মেমৰিয়েল পাৰ্ক, ডক্টৰ ভূপেন হাজৰিকাৰ মেমৰিয়েল পাৰ্ক। ডক্টৰ ভূপেন হাজৰিকাটো অলৰেডি আমি 30 crore ধৰা হৈছে বাজেটত। জুবিন গাৰ্গটো আপোনাৰ এইটো পোৱা নাই, কনচেপ্টটো পোৱা নাই জুবিন গাৰ্গৰটো কিমান হ'ব, কিন্তু ডক্টৰ ভূপেন হাজৰিকাৰটো 30 crore অলৰেডি ধৰা হৈছে। আৰু ইয়াৰ পিছত আমাৰ চিৰাঙত আছে জেহেলাও প্ৰেমসিং ব্ৰহ্মৰ অডিটৰিয়াম হল, 30 crore এইটো ধৰা হৈছে। আৰু ওদালগুৰিত মিনি ছেক্ৰেটাৰিয়েটৰ কাৰণে 150 crore ধৰা হৈছে। এইবিলাক এইটো গোটেই 2026 আৰম্ভ হ'ব কামবিলাক, পইচাটো চেংচন অলৰেডি। আৰু এই আমাৰ চিৰাঙতো আছে আৰু কোকৰাঝাৰ সেইখিনি আৰু বহুত আছে, আমাৰ কৰিব লগা বহুত আছে। মুঠতে আমি লাহে লাহে চেষ্টা কৰি যাম। আৰু আমাৰ দতমা ষ্টেডিয়ামৰ কাৰণে মই অলৰেডি দতমা স্পৰ্টছ ষ্টেডিয়াম ইয়াৰ কাৰণে মই 15 কোটি অলৰেডি বাজেটত ধাৰ্য কৰা হৈছে। আৰু কোকৰাঝাৰ KDSA ফিল্ডৰ কাৰণে ষ্টেডিয়ামৰ কাৰণে 20 কোটি এনেকুৱা অলৰেডি যোৱাকালি মই অলমষ্ট ফাইনেল কৰিছোঁ এইবিলাক এই 2026 কাৰণে। তো আৰু কিছুমান ৰাস্তা বা কিছুমান দলং সেইবিলাক মই কৰি আছোঁ, কিন্তু সেই পইচাটো কিন্তু আমাৰ দিনৰ পইচা নহয়, এই প্ৰমোদ বড়োৰ পইচা আছিল, সেইটো খাই পেলাই শেষ কৰিব পৰা নাই। এইটোকে মই দলং ব্ৰিজ বনাই আছে, এইটো মোৰ পইচা নহয়, আমাৰ দিনৰ পইচা নহয়, পইচা আছিল এইটো প্ৰমোদ বড়োৰ দিনৰে পইচা আছিল। আমি বেচা খাই খাই কিমান খাব শেষ কৰিব পৰা নাই কিছুমান পইচাটো। এই পইচাটো আজৰা থকা পইচাটোৱে মই এইবিলাক বনাই আছোঁ।